নমস্কাৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'তে। আজিৰ ভিডিঅ'টিত ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে আৰু ইয়াতে যিকেইটা তোমালোকৰ MCQ কুৱেশ্যন আছে সেইকেইটা এনচাৰ কৰি দিয়া হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন হৈছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। নম্বৰ 1 √2 এটা তো একেবাৰে সহজ কুৱেশ্যন যে √2 কি হয়। অপশ্যন এ এটা পৰিমেয় সংখ্যা, অপশ্যন বি এটা অখণ্ড সংখ্যা, অপশ্যন চি এটা পূৰ্ণ সংখ্যা, অপশ্যন ডি এটি অপৰিমেয় সংখ্যা। আমি জানো যে পৰিমেয় সংখ্যা হ'বলৈ হ'লে কি কৰিব লাগে, তাক আমি p/q আকাৰত প্ৰকাশ কৰিব লাগিব। যিহেতু √2ক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ, গতিকে ই এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে, লগতে অখণ্ড সংখ্যাও নহয়, গতিকে ই এটা পূৰ্ণ সংখ্যাও নহয়। গতিকে ইয়াতে তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব √2 হৈছে এটা অপৰিমেয় সংখ্যা। অপশ্যন ডি হ'ব তোমালোকৰ 1 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 2 - x² + x³ বহুপদৰ x² সহগ হ'ল x² সহগটো সুধিছে, অৰ্থাৎ এইটোৰ সহগটো সুধিছে। ঠিক আছে, ইয়াৰ সহগ কিমান হ'ব? এইটো অপশ্যন এত দিছে 1, অপশ্যন বিত দিছে -1, অপশ্যন চি 2, অপশ্যন ডি 3। এতিয়া চাবলৈ গ'লে তোমালোকৰ x² সহগটো হৈছে তোমালোকৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি -1। ঠিক আছে, তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি -1। নেক্সট কুৱেশ্যন নম্বৰ 3 125 - 1/3 মান অপশ্যন এ 3, অপশ্যন বি 1/3, অপশ্যন চি 1/5, অপশ্যন ডি 5। এইটোও একেবাৰে সহজ কুৱেশ্যন হয়নে? 125 - 1/3 কাৰেক্ট এনচাৰটো হ'ব তোমালোকৰ মানটো হ'ব 1/5। ঠিক আছে, 1/5। যিহেতু 5টো কিউব কৰিলে আমি কিমান পাওঁ? 125 পাম। ঠিক আছে, গতিকে তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 1/5। নেক্সট কুৱেশ্যন নম্বৰ 4 এখন বৰ্গাকাৰ খেতিপথাৰৰ কালি 100 বৰ্গমিটাৰ হ'লে পথাৰখনৰ পৰিসীমা অপশ্যন এ 40 মিটাৰ, অপশ্যন বি 100 মিটাৰ, অপশ্যন চি 200 মিটাৰ, অপশ্যন ডি 400 মিটাৰ। আমাক ইয়াতে কালি দিয়া আছে খেতিপথাৰখনৰ 100 মিটাৰ। কালিটো দিলে আমি ইয়াৰ বাহুৰ দিশটো উলিয়াই ল'ব পাৰিম ন? গতিকে এইটো উলিয়াই দিলে 100ৰ √2 হ'লে কিমান হ'ব তোমালোকৰ 10, গতিকে এটা বাহুৰ দিশ হ'ব 10। ঠিক আছে, গতিকে আমি জানো যে 10 হ'লে আমি কি সুধিছে ইয়াতে পথাৰখনৰ পৰিসীমা, যিহেতু বৰ্গাকৃতিৰ হয়, গতিকে পথাৰখনৰ পৰিসীমা হ'লে কি হ'ব 4/s, অৰ্থাৎ বাহুৰ দিশৰ লগত আমি s টো 4 পূৰণ কৰিব লাগিব। ইয়াতে 4ৰ লগত কিমান পূৰণ হ'ব? বাহুটো কিমান পালোঁ আমি? 10। ঠিক আছে, গতিকে 4 × 10 কিমান হ'ব? 40 মিটাৰ। গতিকে কাৰেক্ট এনচাৰটো হ'ব তোমালোকৰ অপশ্যন এ 40 মিটাৰ। 4 নম্বৰ কুৱেশ্যনটোৰ তোমালোকৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 40 মিটাৰ। নেক্সট 5 নম্বৰ কুৱেশ্যন তলৰ কোণটো বহুপদ নহয়। এই কুৱেশ্যনটোৰ 5 নম্বৰ কুৱেশ্যনটোৰ তোমালোকৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি y + 2/y। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 6 5x³ + 4x² + 7x বহুপদটোৰ মাত্ৰা। এই বহুপদটোৰ মাত্ৰা হ'ব তোমালোকৰ কিউব আছে ন, গতিকে অপশ্যন এ 3, অপশ্যন বি 2, অপশ্যন চি 1, অপশ্যন ডি 0। আচ্ছা, এই কুৱেশ্যনটোৰ 6 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 3। ঠিক আছে, অপশ্যন এ 3 হ'ব ইয়াতে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 7 -3, 0 বিন্দুটোৰ অৱস্থান অপশ্যন 1 x অক্ষৰ ওপৰত, অপশ্যন 2 দ্বিতীয় চকত, অপশ্যন 3 y অক্ষৰ ওপৰত, অপশ্যন 4 মূল বিন্দুৰ পৰা 3 একক দূৰত। এতিয়া যদি আমি চাবলৈ যাওঁ -3, গতিকে এই বিন্দুটো x অক্ষৰ ওপৰতো থাকিব, লগতে এই বিন্দুটো মূল বিন্দুৰ পৰা 3 একক দূৰত্বত থাকিব। অ'কে, 4 নম্বৰটো থাকিব। গতিকে ইয়াতে 1 আৰু 4 কোনটো হেয়ত থাকিব তোমালোকৰ? কোনটো অপশ্যনত আছে? অপশ্যন এ। ঠিক আছে, অপশ্যন এত আছে যে 1 আৰু 4 উভয়ে শুদ্ধ। গতিকে আমি -3 আৰু এই বিন্দুটো x অক্ষৰ ওপৰত, লগতে মূল বিন্দুৰ পৰা 3 একক দূৰত্বত পাম। গতিকে কাৰেক্ট এনচাৰটো হ'ব তোমালোকৰ অপশ্যন এ 1 আৰু 4 উভয়ে শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 5 একেবাৰে সহজ কুৱেশ্যন। যিকোনো দুটা পৰিমেয় সংখ্যাৰ যোগফল
আমি জানোৱে যে যিকোনো এটা পৰিমেয় সংখ্যাৰ যোগফল সদায় কি হয় এটা পৰিমেয় সংখ্যাই হয় গতিকে সদায় এটা পৰিমেয় সংখ্যা হয় গতিকে অপশ্যন চি টো হ'ব তোমালোকৰ ইয়াতে কাৰেক্ট এনসাৰ 8 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি দেন 9 নম্বৰ কোৱেশ্চন তলৰ কোন কেইটা x² - x - 6 বহুপদৰ শূন্য এই বহুপদৰ শূন্যৰ কথা সুধিছে এইটো আমি এবাৰ কৰি চাও পটকে ন এতিয়া গম পাম এতিয়া চালে x² - x - 6 ইকুৱেল টু কি তোমাৰ 0 ওকে 0 এতিয়া এইটো আমি কি কৰিব লাগিব x² - 23x প্লাস কি হ'ব 2x - 6 ইকুৱেল টু 0 ওকে 6 ইকুৱেল টু 0 গতিকে ইয়াতে আমি কমন লৈ লম x এতে কমন ললে কিমান থাকিব x - 3 তাৰ পিছত তোমালোকৰ প্লাস ইয়াতো কমন লৈ লম আমি 2 তো কমন লৈ লও গতিকে ইয়াতে x মাইনাস কিমান থাকিব ইয়াতে 3 থাকিব ওকে x - 3 গতিকে 0 এই পিনে তোমালোকৰ থাকি গল এতিয়া কমন ললে কমন কিমান থাকিব x - 3 এইটো কমন আহি গল ন x - 3 লগতে থাকিলে তোমালোকৰ x + 2 এইটো x আৰু এইটো 2 ঠিক আছে x + 2 গতিকে এনেকৈ চাবলৈ গলে তোমালোকৰ x ৰ মানটো ইয়াতে 3 অথবা -2 হ'ব ঠিক আছে 3 অথবা -2 হ'ব গতিকে 1 আৰু 4 অপচন চিত আছে গতিকে সি নম্বৰ কোৱেশ্চনটো হ'ব কাৰেক্ট আনসাৰ 9 নম্বৰটো কোৱেশ্চনৰ 9 নম্বৰ কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন সি নেক্সট 10 নম্বৰ কোৱেশ্চন 10 নম্বৰ কোৱেশ্চনটো তলত দিয়া কোনটো উক্তি সত্য বা অসত্য হেতু কৈছে একোটা বস্তুৰ লগত সমান বস্তুবোৰ এটা আন্তৰ লগত সমান এটোতো সত্য হয় ন এইটো উক্তিটো একেবাৰে সত্য হয় লগতে সমান পৰিমাণৰ লগত একে সমান পৰিমাণ যোগ কৰিলে যোগবোৰ অসমান হ'ব এইটো হৈছে অসত্য কিউটো অসত্য পিটো সত্য কিউটো অসত্য গতিকে অপচন বি হ'ব তোমালোকৰ ইয়াতে কাৰেক্ট আনসাৰ অপচন বি ঠিক আছে অপচন বি কাৰেক্ট আনসাৰ 10 নম্বৰ কোৱেশ্চনটোৰ বাকি তোমালোকৰ এনেকে 2 মাৰ্কৰ কোৱেশ্চন আছে কেইটামান মেথছ আছে এইকেইটা তোমালোকে সলভ কৰিবা কিবা যদি বুজিব লগা থাকে তেন্তে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবা তো আজিলৈ ইমানে ধন্যবাদ